Hello everyone. Today we will discuss the first lesson of class 7 hobbies. Let's start the video. প্ৰথমতে আমি এই পাঠটিৰ কিছুমান ইংৰাজী শব্দৰ অসমীয়া অৰ্থ জানি লওঁ। হবিজ মানে ভালপোৱা কাম, অকুপাই মানে দখল কৰা, ডিফাৰেণ্ট মানে পাৰ্থক্য, এক্টিভিটিজ মানে কাম, ডাল মানে বুদ্ধিহীন বা নিৰস, ইনডোৰ মানে ভিতৰৰ, আউটডোৰ মানে বাহিৰৰ, ক্লাছমেট মানে সহপাঠী, প্ৰেক্টিচ মানে অভ্যাস, কেৰি মানে কঢ়িয়াই অনা। মেটেৰিয়েলছ মানে বস্তু, লেণ্ডস্কেপ মানে প্ৰাকৃতিক ছবি, কেয়াৰফুলি মানে সাৱধান, পাৰ্টিচিপেটেড মানে অংশগ্ৰহণ, অউন মানে জিকা, কিটচেন মানে পাকঘৰ, বেকৱাৰ্ড মানে পিছপৰা বা পিছফালে, ভেজিটেবলছ মানে শাক-পাচলি, এনজয় মানে উপভোগ কৰা, বায়োগ্ৰাফিজ মানে জীৱনী গ্ৰন্থ, এডভেঞ্চাৰ মানে দুঃসাহসিক, মাইষ্ট্ৰি মানে ৰহস্যজনক, আফটাৰ মানে পাছত, ৰিভিউ মানে পুনৰীক্ষণ বা পুনৰ কোনো এটা বস্তু চোৱা, কালেক্টিং মানে সংগ্ৰহ কৰা, ষ্টাম্প মানে ডাক টিকট, এনভলপছ মানে চিঠিৰ খাম, ষ্ট্ৰিক মানে হৈছে লাঠি, এনকাৰেজ মানে উৎসাহ, পাৰ্চিউ মানে লাগি থকা, ইছ্যুড মানে উদ্ভৱ, কাণ্ট্ৰিজ মানে দেশসমূহ, টেকন'লজি মানে প্ৰযুক্তিবিদ্যা, কমিউনিকেশ্যন সংযোগ, এণ্টাৰটেইনিং আমোদজনক, ৰিলেক্সিং মানে বিশ্ৰাম, লেজাৰ মানে আজৰি সময়, ইডুকেটিভ মানে শিক্ষামূলক, ফ্ৰুইটফুলি মানে অৰ্থপূৰ্ণ বা সফল। এতিয়া আমি এই পাঠটিৰ অসমীয়া অৰ্থসমূহ বুজিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই এই লেচনটোৰ ইংৰাজীৰ প্ৰতিটো লাইন পঢ়ি যাম আৰু লগতে অসমীয়া অৰ্থটো বুজাই যাম। তোমালোকে চাই যাবা। We all love to occupy ourselves with different activities in our free time. আমি সকলোৱে আমাৰ আজৰি সময়ত নিজকে কিছুমান বেলেগ বেলেগ কামত নিয়োগ কৰি বা ব্যস্ত ৰাখি ভাল পাওঁ। We love to play different type of games. আমি বিভিন্ন খেল খেলি ভাল পাওঁ। We love to sing and dance. আমি গান গাই আৰু নাচি ভাল পাওঁ। Draw and paint. ছবি আঁকি আৰু ৰং কৰি। Read books and travel. কিতাপ পঢ়ি আৰু যাত্ৰা কৰি মানে ফুৰিবলৈ গৈ ভাল পাওঁ। These activities give us pleasure. এই কামবিলাকে আমাক কি দিয়ে বাৰু? শান্তি দিয়ে। As people say, all work and no play can make our life dull. যদি মানুহে কয় যে যদি আমি অকল কাম কৰি থাকোঁ, নেখেলোঁ, তেতিয়া আমাৰ জীৱনটো লাইফটো কি হ'ব? নিৰস হ'ব। There should be a combination of work and play that makes our life happy. গতিকে আমাৰ জীৱনটো সুখী হ'বৰ কাৰণে কিহৰ প্ৰয়োজন? খেলা-ধূলাৰ লগতে কাম কৰাৰো প্ৰয়োজন। Activities which give us fun and joy are hobbies. এতিয়া তোমালোকে হবিজ মানে কি বুজি পালানে? হবিজ মানে হৈছে যোনবিলাক কামৰ পৰা আমি আনন্দ পাওঁ। Activities which give us fun and joy. আমাক আনন্দ দিয়ে। There are many kinds of hobbies. বিভিন্ন ধৰণৰ হবিজ আছে।
Some are indoor activities and some are outdoor activities. এতিয়া আমি ভাল পোৱা কামবিলাক কেনেকুৱা ধৰণৰ কিছুমান কাম আমি বাহিৰত কৰি ভাল পাওঁ আৰু কিছুমান ভিতৰত কৰি ভাল পাওঁ মানে ঘৰৰ ভিতৰত কৰিব পৰা আৰু ঘৰৰ বাহিৰত কৰিব পৰা কাম কালেক্টিং ষ্টাম্প এণ্ড কইনছ কালেক্টিং ষ্টাম্প মানে হৈছে ডাক টিকট সংগ্ৰহ কৰা লিসেনিং টু মিউজিক এণ্ড ৰিডিং বুকছ আৰ ইনডোৰ এক্টিভিটিজ গতিকে ভিতৰৰ এক্টিভিটিজ ভিতৰৰ ক্ৰিয়াকলাপসমূহ হৈছে ষ্টাম্প কালেক্ট কৰা গান শুনা কিতাপ পঢ়া এইসমূহ হৈছে আমি ঘৰৰ ভিতৰত কৰিব পৰা কাম গাৰ্ডেনিং ট্ৰেভেলিং ছুইমিং ট্ৰেকিং ফটোগ্ৰাফী আৰ আউটডোৰ এক্টিভিটিজ প্লেয়িং এণ্ড পেইণ্টিং আৰ বোথ ইনডোৰ এণ্ড আউটডোৰ এক্টিভিটিজ গতিকে আমি ফুলৰ বাগিচা ৰোৱা ফুৰিবলৈ যোৱা সাঁতোৰা ফটো উঠোৱা আদি হৈছে কি বাৰু এইবিলাক হৈছে বাহিৰৰ এক্টিভিটি বাহিৰৰ ক্ৰিয়াকলাপ আৰু খেলা আৰু ৰং কৰা এই দুইটাই হৈছে আউটডোৰ আৰু ইনডোৰ ভিতৰৰ আৰু বাহিৰত কৰিব পৰা কাম আমি খেলা আৰু ছবি অঁকা এই দুইটা কাম ভিতৰতো কৰিব পাৰোঁ বাহিৰতো কৰিব পাৰোঁ Here are few hobbies of some of our classmates. ইয়াত আমাৰ লগৰীয়াৰ কিছুমান ভাল পোৱা কাম পঢ়িবলৈ দিছে ইয়াত আমি তলত এতিয়া আমাৰ লগৰীয়াসমূহৰ কিছুমান ভাল পোৱা কাম পঢ়িবলৈ পাম নিতা কোন নিতা এজনী ছোৱালী ছবিত তোমালোকে দেখা পাইছানে নিতাই হাৰমনিয়াম বজাই আছে গতিকে এতিয়া নিতাইনো কি কৰি ভাল পায় আমি পঢ়ো আহা I love to sing নিতাই তেন্তে হলে কি ভাল পায় গান গাই ভাল Singing is my hobby গান গোৱাটো হৈছে তাইৰ প্ৰিয় কাম হবি I love singing বৰগীত তেওঁ কি গান গাই ভাল পায় বৰগীত ভাল পায় I also love listening to classical music মই শাস্ত্ৰীয় সংগীত ভাল পাওঁ Every morning I practice singing I like to take out my harmonium and play tunes on it It gives me great joy কি কৈছে যে every morning প্ৰত্যেক ৰাতিপুৱাই নিতাই গানৰ প্ৰেক্টিছ কৰে আৰু তাই হাৰমনিয়ামখন উলিয়াই তাত হাৰমনিয়ামখন বজাই ভাল পায় আৰু এই কামটোৱে তাই কি দিয়ে গ্ৰেট জয় মানে বহুত আনন্দ দিয়ে তাই মনত ফূৰ্তি পায় এতিয়া ইৰফান হৈছে এজন ল'ৰা গতিকে এতিয়া আমি ইৰফানৰ বিষয়ে পঢ়ো আৰু সি কি কৰি ভাল পায় জানো আহা I like to paint Painting is my hobby এতিয়া তেন্তে হলে এতিয়া ইৰফানে কি কৰি ভাল পায় ৰং কৰি ভাল পায় আৰু ৰং কৰাটো হৈছে তাৰ প্ৰিয় কাম I use watercolors in my painting আৰু সি তাৰ ছবিবিলাকত ৱাটাৰ কালাৰেদি ৰং কৰে I always carry my art materials with me while visiting different places সি কি কৰে সি সদায় তাৰ ছবিৰ সামগ্ৰীসমূহ ছবি আঁকিবলৈ যি লাগে সকলোবোৰ বস্তু লৈ যায় যেতিয়া সি বেলেগ ঠাইলৈ ফুৰিবলৈ যায় I like to sit and paint landscape সি কি কৰি ভাল পায় সি লেণ্ডস্কেপ আঁকি আৰু আঁকিবলৈ বহি ভাল পায় When I am lonely and bored I take out my paint box and brush and keep myself busy যেতিয়া সি আমনি পায় আৰু অকলশৰীয়া অনুভৱ কৰে তেতিয়া সি কি কৰে ছবি আঁকে তাৰ পেইণ্ট বক্সটো উলিয়াই লয় আৰু নিজকে বিজি ৰাখে I keep my paintings carefully সি তাৰ ছবিবোৰ বৰ সাৱধানেৰে ৰাখে I have participated in different art competition and won
প্ৰাইজ। সি কি কৰে, সি বিভিন্ন ধৰণৰ ছবিৰ প্ৰতিযোগিতাসমূহত ভাগ লয় আৰু পুৰস্কাৰ লাভ কৰিবলৈও সক্ষম হয়। গতিকে আমি এতিয়া ইৰফানৰ বিষয়ে কি জানিলোঁ বাৰু? আমি জানিলোঁ যে ইৰফানে ছবি আঁকি ভাল পায়, ছবিত ৰং কৰি ভাল পায় আৰু সি চবতকৈ কি ভাল পায়, লেণ্ডস্কেপ আঁকি মানে প্ৰাকৃতিক দৃশ্যাৱলী আঁকি বেছিকৈ ভাল পায়। এতিয়া আমি তোমালোকৰ ৩ নম্বৰ গৰাকী সহপাঠীৰ বিষয়ে পঢ়োঁ আহা। এতিয়া এওঁৰ নাম হৈছে ৰুণা। ছবিত দেখা পাইছানে? সেই ছোৱালীজনীৰ নাম হৈছে ৰুণা। মাই ফেভাৰেট হবি ইজ গাৰ্ডেনিং। তেতিয়াহ'লে ৰুণাৰ হবি কি? হবি হৈছে গাৰ্ডেনিং মানে ফুলনি বাগিচা পতা। At home, we have a kitchen garden in our backyard and a flower garden in front of the house. গতিকে সিহঁতৰ ঘৰত এখন কিটচেন গাৰ্ডেন আৰু এখন ফুলনি বাগিচা আছে। কিটচেন গাৰ্ডেন মানে হৈছে শাক-পাচলিৰ বাৰী। সিহঁতৰ ঘৰৰ পাছফালে এখন শাক-পাচলিৰ বাৰী আছে আৰু ঘৰৰ সন্মুখত এখন ফুলনি বাগিচা আছে। We grow all kind of vegetables in our garden. আমি বিভিন্ন প্ৰকাৰৰ শাক-পাচলি শাকৰ বাৰীত কৰোঁ। I also collect a variety of flowers for our garden. আৰু তাই বিভিন্ন প্ৰজাতিৰ ফুল সংগ্ৰহ কৰে। I like planting new plants and watering them. তাই বেলেগ বেলেগ নতুন গছৰ পুলি ৰুৱে আৰু পানী দিয়ে। Every morning I water the plants and clean the beds. তাই সদায় ৰাতিপুৱা গছত পানী দিয়ে আৰু তাই বিচনাখন চাফা কৰে। I also look after the garden in our school. It gives me a sense of joy seeing the plant grow. I feel fit and active working in the garden. তাই কি কৰে, তাই স্কুলৰ পৰা তাই সিহঁতৰ স্কুলৰ ফুলনি বাগিচাখনো চোৱা চিতা কৰে আৰু এই কামটো কৰি তাই আনন্দ পায়। যেতিয়া গছ-গছনিবিলাক ডাঙৰ হ'বলৈ ধৰে তাই সেইবোৰ দেখি আনন্দ পায়। I feel fit and active working in the garden. তাই ফুলনিত কাম কৰি কি অনুভৱ কৰে, ফিট আৰু এক্টিভ মানে তাই নিজকে সক্ৰিয় কৰি ৰাখিব পাৰে, সজীৱ কৰি ৰাখিব পাৰে। I am also learning a lot about different type of planet. তাই কি কৰিছে, তাই বিভিন্ন প্ৰকাৰৰ গছ-গছনিৰ বিষয়ে শিকিছে। এতিয়া ৰুণাৰ বিষয়ে আমি কি কি শিকিলোঁ বাৰু? এতিয়া ৰুণাৰ তেতিয়াহ'লে ফেভৰেট হবি হৈছে কি, গাৰ্ডেনিং মানে ফুলনি বাগিচা পতা। এতিয়া আমি পঢ়িম শ্যামৰ বিষয়ে। শ্যাম হৈছে এজন ল'ৰা আৰু সি কি কৰি ভাল পায় আমি চাওঁ আহা। I spend my free time in reading. সি তেতিয়াহ'লে তাৰ আজৰি সময়বিলাক কি কৰি কটায়, পঢ়ি। Reading is my hobby. পঢ়াটো হৈছে তাৰ হবি। I read all kinds of book. সি সকলো প্ৰকাৰৰ কিতাপ পঢ়ে, যেনে ধৰা উপন্যাস, কবিতা পুথি, সাধু পুথি, সকলো ধৰণৰ কিতাপ পঢ়ে। I enjoy reading story books and biographies of great person. সি কি কৰি ভাল পায়, সাধু কিতাপ পঢ়ি আৰু ডাঙৰ ডাঙৰ মানুহৰ মহান ব্যক্তিৰ আত্মজীৱনী পঢ়ি ভাল পায়। I also love to read adventure and mystery stories. সি কি পঢ়ি ভাল পায়, সি পঢ়ি ভাল পায় যোনবিলাক দুঃসাহসিক কাম, যেনে ধৰা পাহাৰ বগোৱা, বহুত ওপৰলৈ যোৱা পাহাৰৰ, তেনেকুৱা ধৰণৰ কামসমূহ কৰি ভাল পায়। আৰু মাইষ্ট্ৰি ষ্টৰিজ মানে হৈছে ৰহস্যজনক সাধু, যোনবিলাক সাধু ধৰা অকণমান ভয় লগা ধৰণৰ, তেনেকুৱা ধৰণৰ সাধুবিলাক সি পঢ়ি ভাল পায়। I can read them over and over again and enjoy doing so. আৰু সিয়ে কিতাপবিলাক বাৰে বাৰে পঢ়ি ভাল পায় আৰু সিয়ে এই কামটো কৰি আনন্দ পায়। After reading, I also write a review of the story.
ষ্টৰিজ আৰু সি কি কৰে সি যেতিয়া এই কিতাপসমূহ বা গল্পসমূহ পঢ়ি তাৰ ওপৰত সি এটা টোকা লিখে তাৰ নিজৰ মনোভাৱখিনি সি প্ৰকাশ কৰে গতিকে আমি শ্যামৰ বিষয়ে পঢ়িলোঁ শ্যামৰ হবি হৈছে ৰিডিং অফ বুকছ এতিয়া আমি পঢ়িম বিৰলাঙৰ বিষয়ে এতিয়া বিৰলাং হৈছে এটা ল'ৰা মাই হবি ইজ কালেক্টিং ষ্টাম্পছ এতিয়া বিৰলাঙৰ হবি হৈছে ডাক টিকট সংগ্ৰহ কৰা কালেক্টিং ষ্টাম্পছ দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টাম্প ইজ কল ফিলটেলি এতিয়া ফিলটেলি কাক কোৱা হয় যেতিয়া ডাক টিকটবিলাক সংগ্ৰহ কৰা হয় আৰু তাক পঢ়া হয় সেই ব্যৱস্থাটোকে ফিলটেলি বুলি কোৱা হয় I started collecting stamps when I was in class 1 সি কেতিয়াৰ পৰা এই ষ্টাম্পবিলাক সংগ্ৰহ কৰিবলৈ লৈছে ক্লাছ 1ৰ পৰা My uncle who stays in the United States used to write letter to us তেওঁ খুৰাক ইউনাইটেড ষ্টেটত থাকোঁতে কি কৰে তেওঁলোকলৈ চিঠি লিখে I used to take out the stamp from the envelopes and stick them in an album আৰু সি কি কৰে সেই চিঠিবিলাকৰ পৰা ডাক টিকটটো সংগ্ৰহ কৰি এটা এলবামত থৈ দিয়ে My grandparents, parents and teachers encouraged me to pursue this hobby তেওঁ ককা আইতাক মাক দেউতাক আৰু শিক্ষকে তেওঁক এই কামটো কৰিবৰ কাৰণে তেওঁ এই প্ৰিয় কামটো কৰিবৰ বাবে উৎসাহ যোগায় I have a large collection of stamps আৰু তেওঁৰ ওচৰত কি আছে এটা বহুত ডাঙৰ মানে বহুতখিনি ষ্টাম্প সংগ্ৰহ কৰি থোৱা আছে I have learned a great deal because of this hobby I am not only collect stamp but also study the stamps আৰু তেওঁ এই হবি মানে এই প্ৰিয় কামটোৰ পৰা তেওঁ যে কৰি ভাল পায় ষ্টাম্প সংগ্ৰহ কৰা তেওঁৰ পৰা তেওঁ বহুতখিনি শিকিছে আৰু তেওঁ অকল এইটো নহয় যে তেওঁ অকল এই ষ্টাম্পখিনি সংগ্ৰহ কৰে তেওঁ এইখিনি পঢ়েও During my free time I read about stamp issued by postal department of different countries যেতিয়া তেওঁ ফ্ৰী থাকে যেতিয়া আজৰি সময়ত তেওঁ কি কৰে তেওঁ এই বিভিন্ন দেশৰ পোষ্টেল ডিপাৰ্টমেণ্টবিলাকে তৈয়াৰ কৰা ডাক টিকটসমূহ পঢ়ে Nowadays with the advancement of technology communication system have changed আৰু এতিয়া কি হৈছে বৰ্তমান সময়ত যোনটো আমাৰ সংযোগ স্থাপনৰ ব্যৱস্থা তাৰ উন্নতি হৈছে তাৰ সালসলনি ঘটিছে People mostly communicate through email, SMS, MMS, etc. আৰু মানুহে কি কৰে মানুহে বেছিভাগ SMS বা MMSৰ দ্বাৰা ইমেইলৰ দ্বাৰা তেওঁলোকৰ সংযোগ স্থাপন কৰে Which are faster আৰু এই পদ্ধতিখিনি হৈছে খুব তীব্ৰবেগী মানে অতি সহজে হয় But the old postal system is still popular কিন্তু বৰ্তমানেও যোনটো পুৰণা কমিউনিকেট বা সংযোগ স্থাপনৰ ব্যৱস্থা সেইটো এতিয়াও জনপ্ৰিয় পুৰণি মানে চিঠিৰ আদান প্ৰদান কৰা ব্যৱস্থাৰ কথা কৈছে Hobbies are those activities that are entertaining and relaxing Hobbies তেন্তে হ'লে কি Hobbies হৈছে এনেকুৱা এটা কাৰ্যকলাপ যোনটোৰ দ্বাৰা আমি আনন্দ পাওঁ আমি মনোৰঞ্জন কৰিব পাৰোঁ আৰু আমাৰ নিজকে ৰিলেক্স কৰিব পাৰোঁ আৰাম দিব পাৰোঁ They are pursued during leisure time of pleasure of relaxation আৰু আমি এই হবিজবিলাক যেতিয়া আমাৰ আজৰি সময়ত আমাৰ শান্তি আৰু ৰিলেক্সনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ They can be educative too আৰু এই কামবিলাক হৈছে শিক্ষামূলক যাৰ পৰা আমি কিবা নহয় কিবা এটা শিক্ষা আহৰণ কৰিব পাৰোঁ Hobbies help us to use our free time fruitfully হবিছে আমাৰ যোনবোৰ আজৰি সময় সেই সময়খিনি অৰ্থপূৰ্ণভাৱে মানে এটা নিৰ্দিষ্ট ভাল কামত খটুৱাবলৈ সহায় কৰে We can keep ourselves busy and active if we take up a hobby যদি আমি এটা ভাল পোৱা কাম বাছি লওঁ তেতিয়া আমি নিজকে সক্ৰিয় আৰু ব্যস্ত ৰাখিবলৈ কিবা এটা
সময় বিচাৰি পাম মানে আমি নিজকে ব্যস্ত আৰু সক্ৰিয় ৰাখিব পাৰিম যদি আমাৰ এটা হবি থাকে তোমালোকৰ এই পাঠটো পঢ়ি কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেন্তে হলে সাবস্ক্ৰাইব কৰি দিবা লগতে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিবা যাতে এই ভিডিঅ'টোৰ পৰা তোমালোকৰ বন্ধু বান্ধৱী সকলৰ লাভ হয় আৰু নতুন কথা শিকিব পাৰে